দহলাপাৰাত এক ব্যতিক্ৰমী প্ৰচেষ্টা। দহলাপাৰাৰ বুনবাসী গোসাঁইঘৰৰ বছৰেকীয়া উৎসৱৰ লগত সংগতি ৰাখি গ্ৰন্থ উন্মোচন। বছৰেকীয়া লাৰুৱা নাম উপলক্ষে দহলাপাৰাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত উদুলি মুদুলি হৈ পৰিছে সৰভোগৰ দহলাপাৰাস্থিত বুনবাসী গোসাঁইঘৰৰ প্ৰাংগণ। বুনবাসী গোসাঁইঘৰৰ বছৰেকীয়া অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আজি দহলাপাৰা গাঁৱৰে অৱসৰপ্ৰাপ্ত সৈনিক লোহিত চন্দ্ৰ দাস ঠাকুৰীয়াৰ এখনি গ্ৰন্থ স্মৃতি দৰ্পণ উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে বৰনগৰ প্ৰেছ ক্লাবৰ সভাপতি তথা পশ্চিম বৰনগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰবীণ কুমাৰ ৰয়। আজিৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকে সৰভোগৰ জ্যেষ্ঠ কবি দিগ্বিজয় নাথ আৰু উদয়ানন্দ দাস আৰু লগতে উপস্থিত থাকে সমাজকৰ্মী বাণীকান্ত নাথ। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত উপস্থিত থকা আটায়ে ভাষণ প্ৰসংগত প্ৰাক্তন সৈনিক লোহিত চন্দ্ৰ দাস ঠাকুৰীয়াৰ প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে তেখেতৰ কৰ্মৰাজিয়ে ভৱিষ্যত প্ৰজন্মক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে। আজিৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত গ্ৰন্থখনৰ প্ৰকাশক বিজয় কুমাৰ দাসৰ লগতে গাঁওখনৰ বহুতো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মোৰ দহলাপাৰা নিবাসী, মোৰ নাম লোহিত চন্দ্ৰ দাস। গতিকে আজি এই গোসাঁইঘৰৰ বুনবাসী গোসাঁইঘৰত বছৰেকীয়া নাম উপলক্ষে সংগতি ৰাখি মই এখন স্মৃতি দৰ্পণ নামে গ্ৰন্থ উন্মোচন কৰা হয়। গতিকে এই গ্ৰন্থখন ওলাওঁতে মোৰ বহুতো কষ্ট হৈছে, কিন্তু সকলো কষ্ট স্বীকাৰ কৰি মই ৰাইজৰ ওচৰত যে উপস্থাপন কৰিছোঁ তাৰ কাৰণে মই নিজকে ধন্যবাদ দিছোঁ, ৰাইজক মই ধন্যবাদ দিছোঁ। যিসকল ব্যক্তিয়ে মই সহায় সহযোগিতা কৰিছিল বা দিহা পৰামৰ্শ তেওঁলোকৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াতে গ্ৰন্থৰ দুটা ভাগ আছে। এটা হৈছে এই বুনবাসী গোসাঁই সম্পৰ্কীয় ইতিবৃত্ত আৰু দ্বিতীয় ভাগত আছে মোৰ আধ্যাত্মিক ধাৰ্মিক জীৱনত। আজি মই 30 বছৰ আধ্যাত্মিক ধাৰ্মিক জীৱনত আছোঁ, এনেকৈ লিখাই আছে। মই শাস্ত্ৰ হিচাপে পাঠ কৰোঁ, গোটেই বৰ্ণগত মোক জানে। গতিকে সেই সম্পৰ্কে কিছুমান ধাৰ্মিকমূলক মই প্ৰবন্ধ পাতি ইয়াতে প্ৰকাশ কৰি ওলোৱা হৈছে, ৰাইজক উপস্থাপন কৰিছোঁ। গতিকে ইয়াতে লিখোঁতে পঢ়োতে ভুল হোৱাৰ পৰা সকলো সমাজকে ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এয়ে মোৰ এইখিনি। নমস্কাৰ। আজি মই জানাত আমাৰ অসমৰ যিটো গাঁৱলীয়া যিটো নামঘৰীয়া সংস্কৃতি, এই নামঘৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত মই এটা ইতিহাস বুলি ক'ব লাগিব। কাৰণ আমাৰ বিভিন্ন লোকাচাৰ অনুযায়ী আমাৰ আজি নামঘৰক লৈ আমাৰ বিভিন্ন বছৰেকীয়া অনুষ্ঠান হয়, আৰু এই অনুষ্ঠানৰ ভিতৰত আজি আমাৰ প্ৰাক্তন সৈনিক লোহিত চন্দ্ৰ দাসদেৱৰ, এই দহলাপাৰা গাঁও নিবাসী লোহিত চন্দ্ৰ দাসদেৱৰ এখন স্মৃতি দৰ্পণ বুলি গ্ৰন্থ উন্মোচন কৰা হৈছে। আৰু এইটোৱে হৈছে এটা ইতিহাস। আৰু আচলতে এইটো কথা স্বীকাৰ কৰিবই লাগিব যে এগৰাকী সৈন্য বিভাগত কাম কৰি তেওঁ যে গ্ৰন্থ ৰচনাত যে অৱতীৰ্ণ হৈছে, আমি স্বাভাৱিকতে এই সৈন্য বিভাগ হওক বা অন্যান্য তেনেকুৱা বিভাগত কাম কৰা লোকে সাহিত্য চৰ্চাত খুব কম মনোনিৱেশ কৰা দেখা পাইছোঁ। আজি আমাৰ অসমৰ যিটো সাহিত্যৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে উঠি অহা চাম ছাত্ৰ ছাত্ৰীয়ে হওক, যুৱক যুৱতীয়ে হওক, তেওঁলোকে কিন্তু গ্ৰন্থ অধ্যয়ন বা লিখা এইবিলাকৰ ক্ষেত্ৰত মনোনিৱেশ নকৰি মোবাইল সংস্কৃতিত, যিটো সংস্কৃতি আমাক নেকি ধ্বংসৰ দিশলৈকে লৈ গৈছে, এই ক্ষেত্ৰত তেখেতৰ এই যিটো কাৰ্য, এই কাৰ্যটো এটা সমাজত এটা খুব ভাল নিদৰ্শন হিচাপে থাকি যাব। আৰু মই তেখেতক নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু এই গ্ৰন্থখনিৰ আজি মই উন্মোচক হিচাপে আছিলোঁ, গতিকে এইখিনি কথা মই প্ৰকাশ কৰিলোঁ। ধন্যবাদ। আজি এই অনুষ্ঠানটো ধৰ্ম অনুষ্ঠান, আৰু এই ধৰ্ম অনুষ্ঠানত আজি যিটো স্মৃতি দৰ্পণ উদ্বোধন কৰিল, এইটো বৰ ভাল লাগিল। আৰু মই ইয়াৰে পুৰোহিত এজন, আৰু মই শ্ৰীযুত লোহিত চন্দ্ৰ দাসক মই বহুত বছৰে লাগ পালোঁ। আৰু তেওঁ অকল লিখক বুলি নহয়, তেওঁ এজন ভাল পাঠকো। গতিকে তেওঁক মই সহস্ৰ প্ৰণাম জনাইছোঁ, আৰু তেওঁ দীৰ্ঘায়ু আৰু বাঢ়ক। দহলাপাৰাৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।